বাক্সাৰ মথনগুৰি সমষ্টিৰ অন্তৰ্গত মছুৱা গাঁৱত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। বাক্সাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ মছুৱা গাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ মথনগুৰি মণ্ডল কমিটিৰ উদ্যোগত বাক্সা জিলাৰ সহযোগত বৃহৎ যোগদান কাৰ্যসূচী। পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে BPF UPPL দলৰ 2 শতাধিক নেতাকৰ্মী বিজেপিত যোগদান। BTR নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ। BTR নিৰ্বাচনক লৈ বলিছে গৰম বতাহ। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিত চলিছে বৃহৎ যোগদান কাৰ্যসূচী। আজি বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাছুৱা গাঁৱত বিজেপিৰ মথনগুৰি মণ্ডল কমিটিৰ উদ্যোগত আৰু বাক্সা জিলাৰ সহযোগতে BTR EM গৌতম দাস ভৱানীপুৰ বিধায়ক তথা মানাহ বিধানসভা সমষ্টিৰ তত্ত্বাৱধায়ক ফণী তালুকদাৰ উপস্থিতিত 5 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কাৰ্যসূচীত BPF দলৰ নেতা ৰঞ্জিত ৰয় আৰু লক্ষণ বিশ্বাসসহ 2 শতাধিক কৰ্মীয়ে BPF আৰু UPPL দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। যোগদান কাৰ্যসূচীত উপস্থিত থাকে BTR EM গৌতম দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক তথা মানাহ বিধানসভা সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ, ৰাজ্যিক বিজেপিৰ উপসভাপতি কিশোৰ ভট্টৰায়, বিজেপিৰ বাক্সা জিলাৰ সভাপতি দীনেশ বসু, মথনগুৰি মণ্ডল কমিটিৰ সভাপতি ঘনশ্যাম বৰ্মন সহ কেইবাগৰাকীও দলীয় নেতা। বর্মন, শ্যামল বর্মন, প্রবীণ বর্মন, নিতুপাল সরকার, বিপ্লব সরকার, সুজিত বর্মন, রতন বর্মন, অশোক বর্মন, শঙ্কর বিশ্বাস, মনদেব বিশ্বাস, সঞ্জয় বিশ্বাস, বিশ্বাস, সুবোধ ধৰ্মগড় হৰ্তা এইবোৰ একো নাই। আমি শান্তিৰে বসবাস কৰি আছোঁ। এটা জনগোষ্ঠী আন্ত জনগোষ্ঠীক এতিয়া বিশ্বাসত ল'বলৈ পাৰিছে। এটা জাতিয়ে আন্ত জাতিৰ লগত এতিয়া একেলগে কাম কৰিবলৈ সক্ষম হৈছে। কাৰো প্ৰতি কাৰো অবিশ্বাস নাই, কাৰো প্ৰতি কাৰো সন্দেহ নাই, কাৰো প্ৰতি কাৰো সংখ্যা নাই। এক সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। আমাক লাগে এনেকুৱা এটা পৰিৱেশ। উন্নয়ন হ'লেই নহ'ব। উন্নয়ন হ'ল কিন্তু ৰাতি আমাৰ টোপনি নাই। উন্নয়ন হ'ল কিন্তু আমাৰ ল'ৰা ছোৱালী বাহিৰত গ'লে ঘৰত আহিব নাই, নিশ্চয়তা নাই। উন্নয়ন হ'ল আমাৰ এজনৰ লগত এজনৰ সংঘৰ্ষ হৈ থাকিলে। ফুলবাণী বিশ্বাস, দুর্গা বিশ্বাস, সীমা বিশ্বাস, রাম পড়ু বিশ্বাস, সুশান্ত বিশ্বাস, সাইনা বিশ্বাস, জ্যোৎস্না বিশ্বাস, সরস্বতী বর্মন, নবকান্ত বর্মন, বর্মন, মুন্না বর্মন, সুভারানী বিশ্বাস, যাদব বিশ্বাস, বসন্তী বিশ্বাস, বিকাশ বর্মন, দমন্তী বর্মন, দেবনারায়ণ মণ্ডল, মনামতী বর্মন, রত্না বর্মন, রুনুমি রয়, সঙ্গীতী আচার্য, বাসন্তীবালা সরকার, দীপারানী সরকার। মই ভৱানীপুৰ সমষ্টিৰ বিধায়ক যদিও এইখিনি ভৱানীপুৰৰ লগতে লাগি থকা এটা অংগ BTR আৰু মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহাশয়ে মোক নতুনকৈ হোৱা
মানৱ সমষ্টিক দায়িত্বভাৰ অৰ্পণ কৰিলে আৰু মই উপলব্ধি কৰিলোঁ মানৱ সমষ্টিৰ চুকে কোণে ঘূৰি যে যিখিনি আমাৰ খিলঞ্জীয়া মানুহ আছে, অনা অসমীয়া মানুহ আছে, তেওঁলোকে যেন এটি সংকটপূৰ্ণ অৱস্থাত তেওঁলোকে পৰি আছে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নতুনগুৰি মণ্ডলৰ উদ্যোগত আৰু আমাৰ নিচেই ওচৰৰ মাছুৱা গাঁৱৰ দুজন উদ্যোগী যুৱক, তেওঁলোক ইমান দিনে BPF দলত কাম কৰি আছিলে। এজন হ'ল লক্ষণ বিশ্বাস আৰু এজন ৰন্দীপ ৰায়। এই ৰন্দীপ ৰয় আৰু লক্ষণ বিশ্বাস তেওঁলোক BPFৰ কাৰ্যকৰ্তা আছিল ইমান দিনে। আজি তেওঁলোকৰ উদ্যোগত 3 শতাধিক BPF দলৰ কিছু কাৰ্যকৰ্তা আৰু BPF দলৰ সমৰ্থকে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। নতুনগুৰি মণ্ডলৰ উদ্যোগত এই যোগদান কাৰ্যসূচীত আমাৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, অসম ৰাজ্যিক বিজেপিৰ উপসভাপতি অশোক ভট্টৰায় ডাঙৰীয়া আৰু আমাৰ প্ৰভাৰী পুনিতুল চুৰ ডাঙৰীয়া আছিলে। আমি আটাইকে উষ্মাদৰণি জনাইছোঁ। তেওঁলোকৰ উপস্থিতি আমাক উৎসাহিত কৰিছে। নতুনগুৰি সমষ্টিত এতিয়া বিজেপিৰ যি সাংগঠনিক স্থিতি অত্যন্ত সবল, বিজেপিয়ে যে ৰাইজৰ কাৰণে কাম কৰি আছে, সমাজৰ বাবে কাম কৰি আছে, তাৰ বাবে আজি অন্যান্য বিভিন্ন দলৰ পৰা আৰু অন্যান্য দলৰ পৰা কিছু আছে, অন্যান্য দলৰ পৰা বা সমাজৰ মুৰব্বী, সমাজ সংগঠক বহুত তেনেকুৱা ধৰণৰ প্ৰায় শতাধিক 300ৰ উপৰিও আৰু শতাধিক তেনেকুৱা ধৰণৰ অন্যান্য সমাজৰ মুৰব্বী কাৰ্যকৰ্তাও আমাৰ দলত আজি যোগদান কৰি আছে। গতিকে মই পুনৰবাৰ এই যোগদান কৰাসকলক উষ্মাদৰণি জনাইছোঁ। আমি একেলগে নতুনগুৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰাৰ কাৰণে একেলগে আমি কাম কৰি যাম। শেহতীয়াকৈ নিৰ্বাচন সমাগত বিভিন্ন যোৱাকালিও দেখিছোঁ সমষ্টিক তেওঁলোকে এটা কথা হ'ল প্ৰত্যেকটা দলেই নিজৰ নিজৰ সাংগঠনিক স্থিতিৰ বাবে নিৰ্বাচন আহিলে ওলাই পৰে, কিন্তু কোনটো দলে প্ৰতিনিয়ত কাম কৰি আছে, পূৰ্বৰ পৰাই কাম কৰি আছে, ৰাইজে জানে। আৰু কোনটো দলে এতিয়া ৰাইজৰ মাজত ওলাই আহিছে কাম কৰিবলৈ, ভোটাৰক প্ৰলোভিত কৰিবলৈ, সেই ৰাইজে বুজি পায়। যি দলে ৰাইজৰ লগত বা আমি ৰাইজৰ লগত বহুত দিনৰ পৰা দীৰ্ঘদিনৰ পৰা একেলগে আছোঁ, ৰাইজৰ অভাৱ অভিযোগ সুখ দুখৰ সময়ত আমি আছিলোঁ, গতিকে ৰাইজে আমাক কেতিয়াও নাপাহৰে। এতিয়া কোনোবা আহিব দুদিনৰ কাৰণে মুখ দেখাবলৈ, তেনেকুৱা সকলক ৰাইজে কিমান প্ৰশ্ৰয় দিব, ৰাইজে কিমান আদৰণি জনাব, সেইটো আপোনালোকেও ভালকৈ জানে।